আমাৰ মাননীয় সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে, তেখেতে আজিৰ সংবাদমেল সম্বোধন কৰিব। আৰু আজিৰ সংবাদমেলত মাননীয় সভাপতি মহোদয়ৰ উপৰি আমাৰ দলৰ সম্পাদক অমৃত খাটনিয়াৰ ডাঙৰীয়া আছে মুখপাত্ৰ, মই প্ৰচাৰ সম্পাদক আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ তেখেত হৈছে প্ৰচাৰ সম্পাদক, তেখেত হৈছে জইণ্ট ছেক্ৰেটাৰী, যুটীয়া সম্পাদক আৰু মুখপাত্ৰ। মই মাননীয় সভাপতি মহোদয়ক সংবাদমেল আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, এই সংবাদমেলত উপস্থিত থকা আমাৰ দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান ডাঙৰীয়া, সম্পাদক অমৃত খাটনিয়াৰ ডাঙৰীয়া, যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ ডাঙৰীয়া, মই আপোনালোক সকলোলৈকে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি কেইবাটাও অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেল আয়োজন কৰিছোঁ। ক'ভিডৰ এই ভয়াৱহ পৰিৱেশৰ মাজত যথেষ্ট সৰ্বসাধাৰণ জনগণৰ জীৱন যাত্ৰা, তেওঁলোকৰ বিভিন্ন ধৰণৰ মৌলিক সমস্যা, তাৰ মাজত আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই মূল্য বৃদ্ধি, তাৰ ফলত সমগ্ৰ অসমৰ জনগণৰ জীৱন যাত্ৰা কোঙা হৈ পৰিছে, অতি জুৰুলা হৈ পৰিছে। তেনেকুৱা এটা সময়ত আমি অসম জাতীয় পৰিষদে বিগত সময়ছোৱাত চৰকাৰে বাজেট দাখিল কৰাৰ পাছত আজি আমি সমগ্ৰ অসমৰ জনগণক উদ্দেশ্যি সংবাদমেল আমি সম্বোধন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আন বিষয়সমূহ, মৌলিক বিষয়, সৰ্বসাধাৰণ জনগণৰ মূল বিষয়সমূহলৈ যোৱাৰ আগতে এটা ৰাজনৈতিক বিষয় আমি উত্থাপন কৰিব খুজিছোঁ। আহি থাকিবলগীয়া দিনসমূহত অসম বিধানসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। 4টাকৈ সমষ্টি ইতিমধ্যে ইয়াৰ যিসকল জনপ্ৰতিনিধি সেইসকলৰ পদ খালী হৈ আছে। খুব সোনকালে 6 মাহৰ ভিতৰত নিশ্চিতভাৱে এই নিৰ্বাচন আয়োজন কৰিব লাগিব। অসম জাতীয় পৰিষদে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক দিনৰ বিধানসভাৰ যি উপ নিৰ্বাচন, এই উপ নিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত দলৰ কাৰ্যনিৰ্বাহক সভাই আমি গ্ৰহণ কৰিছোঁ, বা আমি উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আমি পোষকতা কৰিছোঁ। দ্বিতীয় বিষয়টো হ'ল দুৰ্নীতি। দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিৰে এইখন চৰকাৰ গঠন হৈছিল, বা এইখন চৰকাৰে জনগণৰ পৰা ভোট লৈছিলে। কিন্তু দেখা পোৱা গৈছে যে 2 মাহ সম্পূৰ্ণ হোৱাৰ পাছতেই বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ দুৰ্নীতি, অবাধ দুৰ্নীতি চলা পৰিলক্ষিত হৈছে। অতি আশ্চৰ্যজনকভাৱে 4টাকৈ বিভাগত দুৰ্নীতিৰ কথা স্পষ্ট ৰূপত মানুহৰ মাজলৈ, মানুহৰ চকুলৈ বিষয়বোৰ আহিছে। আনকি অতি আশ্চৰ্যজনকভাৱে এই 4টা বিভাগৰ দুৰ্নীতিত মন্ত্ৰীকেইগৰাকীৰ নামো সাঙুৰ খাই পৰিছে। কিন্তু আজিলৈকে কোনো ধৰণৰ তদন্ত, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগতো কোনো ধৰণৰ তদন্ত আজিলৈকে ঘোষণা কৰা নাই। বিশেষকৈ নগৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকে জানে যে নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰীগৰাকী এই কথাত সাঙুৰ খাই পৰিছিল বিভিন্ন ধৰণৰ বিষয়ক লৈ। শ্ৰম বিভাগৰ, শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰীৰ অধীনত অবৈধ নিযুক্তি, স্বজন তোষণৰ ব্যাপক অভিযোগ উঠিছিল। দীঘলীয়া তালিকা প্ৰকাশ হৈছিল। বিভিন্ন তেওঁলোক ঘৰৰ পৰিয়ালৰ অঙহী বঙহী, তেওঁৰ ঘৰত কাম কৰা মানুহ, তেওঁৰ সহধৰ্মিনী, তেওঁ মিতিৰ কুটুম্বৰ নাম ইয়াত সন্নিৱিষ্ট হোৱা কথা সকলোৱে জানে। কিন্তু আজিলৈকে এই সম্পৰ্কত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰ উপৰি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত অবৈধভাৱে পেট্ৰল ডিপু আবণ্টন দিয়াৰ কথাটো আহিছিল। তাৰ লগত মন্ত্ৰীগৰাকীয়ে সাঙুৰ খোৱা কথাও আহিছিল। মন্ত্ৰীগৰাকীক যেতিয়া আপোনালোকে সংবাদ মাধ্যমে প্ৰশ্ন উত্থাপন কৰিলে, তেওঁ চালে বেৰে কোবোৱা কথাৰে জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ালে। আনকি দায় হৰা ধৰণৰ কথাও ক'লে, তেওঁ গম নোপোৱাৰ কথাও ক'লে। এইটো অতি আশ্চৰ্যজনক কথা। এইবোৰৰ সম্পৰ্কত দুৰ্নীতি প্ৰতিৰোধ বা দুৰ্নীতি বন্ধ কৰিম বুলি অহা এইখন চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে বা কি ব্যৱস্থা গ্ৰহণ কৰিব, সেই সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজহুৱাকৈ বক্তব্য আগবঢ়াবৰ কাৰণেও মই আহ্বান জনাইছোঁ, বা নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তাৰ উপৰিও এতিয়া জানে যে কৃষি বিভাগত শেহতীয়াকৈ অত্যন্ত ভুৱা হিতাধিকাৰীক বিভিন্ন ধৰণৰ ধন দিছে, যি কথা আমি উল্লেখ কৰিছিলোঁ। কামৰূপ জিলাখনৰ বিভিন্ন প্ৰান্তত এনেকৈ যিসকল কৃষিৰ লগত জড়িত নোহোৱা বিভিন্ন ধৰণৰ বিজেপি দলৰ বিভিন্ন কৰ্মকৰ্তা, বিষয়ববীয়া, অঙহী বঙহীক ইয়াৰ ধন দিয়া,
এই কথা আমাৰ হাতত তথ্য আছে, এই কথা আমি উল্লেখ কৰিছিলোঁ। কিন্তু সেই সম্পৰ্কটো আৰু এই এনেকুৱা ধৰণৰ ঘটনা প্ৰতিখন জিলাই জিলাই হৈছে, কিন্তু সেই সম্পৰ্কটো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই। তাৰ লগে লগে আৰু এটা বিষয়, সেই বিষয়টো হ'ল যে আপোনালোকে জানে যে জুন মাহত ছয়গাঁৱৰ এটা গোদামত 1 লাখ বস্তা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, চৰকাৰী চাউল জব্দ হৈছিল। অবৈধভাৱে তাত সংগ্ৰহ কৰি ৰখা 1 লাখ বস্তা চাউল। ইয়াৰ বিৰুদ্ধে আমি থানাত আমি গোচৰো ৰুজু কৰিছিলোঁ। আজিলৈকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। তদন্ত প্ৰক্ৰিয়া কোনো চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই বা কাকো আজিলৈকে গ্ৰেপ্তাৰ কৰা আমি দেখিবলৈ পোৱা নাই। তাৰ উপৰিও জুলাই মাহৰ আমিনগাঁৱৰ 8টা গোদামত 100 কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰী ধৰা পোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু সেই সম্পৰ্কতো আজিলৈকে গোচৰ ৰুজু হোৱা নাই, কোনো তদন্ত আগবঢ়া নাই, আজিলৈকে কোনো ব্যক্তিক তেওঁলোকে তদন্ত কৰা নাই। আৰু তাৰ উপৰিও চাৰিওফালে গাঁৱে ভূঞে বিভিন্ন ধৰণৰ দুৰ্নীতি আৰু অনিয়মৰ যিটো তথ্য বা বিভিন্ন ধৰণৰ কথা বতৰা সংবাদ মাধ্যমৰ যোগেদি পোহৰলৈ আহিছে। তাৰ পিছৰ বিষয়টো হ'ল যে আপোনালোক সকলোৱে জানে যে গৰু চিণ্ডিকেটৰে সমগ্ৰ অসম ভৰি আছে। দুৰ্নীতিমুক্ত অসম গঢ়িব খোজা চৰকাৰখনে বিগত 5 বছৰ আৰু এতিয়া 2 মাহত চিণ্ডিকেটযুক্ত অসমলৈ পৰিৱৰ্তন কৰিলে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়িম বুলি কোৱা, দুৰ্নীতিমুক্ত অসম গঢ়িম বুলি কোৱা চৰকাৰখনে অসমক চিণ্ডিকেটযুক্ত অসমলৈ পৰিৱৰ্তন কৰিলে। এইটোৱে চৰকাৰৰ যোৱা 5 বছৰ আৰু এই 2 মাহৰ কৃতিত্ব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 4 জুলাই তাৰিখে নিজ মুখেৰে ক'লে যে অসমত মাহত 1000 কোটি টকাৰ গৰু চিণ্ডিকেটৰ অবৈধ ধন লেনদেন হয়। মাহত 1000 কোটি টকা মানে 1 বছৰত 12,000 কোটি টকা আৰু 5 বছৰত 60,000 কোটি টকা। চৰকাৰ কাৰ আছিল? বিজেপি দলৰ চৰকাৰ। সেই সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। বিগত 5 বছৰত 60,000 কোটি টকাৰ যদি গৰুৰ চিণ্ডিকেটৰ নামত অবৈধ লেনদেন হৈছে, তেতিয়াহ'লে সেই সম্পৰ্কত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা কৰিব? আমি তাৰ উপৰিও আমি ক'ব খোজোঁ যে এই যে গৰুৰ চিণ্ডিকেট, গৰুৰ নামত অবৈধ লেনদেন, ৰজাঘৰলৈ টকা পইচা আহে বা বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ লগত জড়িত বিষয়া কৰ্মচাৰী, পুলিচৰ লগত জড়িত বিষয়ববীয়া কৰ্মকৰ্তা আছে। আমি 2006 চনৰ পৰা আজিৰ তাৰিখলৈকে গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰিছোঁ। 2006 চনৰ পৰা আজি তাৰিখলৈকে গৰু চিণ্ডিকেটৰ নামত হোৱা অবাধ লেনদেন, ধনৰ সৰবৰাহ, ইয়াৰ টকা পইচা ৰজাঘৰলৈ যোৱা, কিমান হাজাৰ কোটি টকা জনতাৰ ধন এনেকৈ জনতাৰ ধন তেওঁলোকে শুহি খালে বা বিভিন্ন ধৰণৰ অবাধ লেনদেন ঘটিলে, দুৰ্নীতি কৰিলে, সেই সম্পৰ্কত ন্যায়িক তদন্তৰ দাবী কৰিছোঁ। আৰু এই বিষয়টো যিহেতু অত্যন্ত স্পৰ্শকাতৰ, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, অসম জাতীয় পৰিষদে এই বিষয়টো ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক স্মাৰকপত্ৰৰ যোগেদি এই বিষয়টো অৱগত কৰোঁ। যিহেতু আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ উদ্ধৃতি দি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো স্মাৰকপত্ৰৰ যোগেদি আমি অৱগত কৰিম আৰু ইয়াৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা, শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিম। এতিয়া আমি আহোঁ মূল্য বৃদ্ধি প্ৰসংগলৈ। আপোনালোকক আমি 2016 চনৰ মে' মাহৰ পৰা 2021 চনৰ মে' মাহলৈকে পাইকাৰী যিবোৰ মূল্য, পাইকাৰী মূল্যৰ এখন আমি তালিকা আগতে আমি দিছিলোঁ আমাৰ দলৰ তৰফৰ পৰা। মে' মাহৰ পৰা আজিৰ তাৰিখলৈকে 17 জুলাইলৈকে খোৱা পাইকাৰী মূল্য বৃদ্ধি, তাৰ লগে লগে খুচুৰা মূল্য বৃদ্ধিৰ এখন তালিকা আপোনালোকৰ হাতত অৰ্পণ কৰিব খুজিছোঁ। ইয়াত দেখা পোৱা গৈছে যে মে' মাহৰ পৰা জুলাই মাহলৈকে বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কিছু মূল্য বৃদ্ধিৰ সামগ্ৰী হোৱা নাই, ষ্টেগনেণ্ট হৈ আছে। কিন্তু অতি আশ্চৰ্যজনকভাৱে যিবোৰ সামগ্ৰী মানুহে সচৰাচৰ নিতেও ব্যৱহাৰ কৰে, সেইবোৰ সামগ্ৰী অতি উচ্চ হাৰত মূল্য বৃদ্ধি হৈছে। মচুৰ দাইল আপুনি 2021 চনৰ মে' মাহত মচুৰ দাইলৰ মূল্য 79ৰ পৰা 100 টকা আছিল, এতিয়া 82ৰ পৰা 105 টকা হ'ল পাইকাৰী মূল্য। আৰু অতি আশ্চৰ্যজনকভাৱে খুচুৰা মূল্য, সৰ্বসাধাৰণ ৰাইজে যিটো তেওঁলোকে কিনে সেইটো 100ৰ পৰা 120 টকালৈকে বৃদ্ধি হৈছে। তাৰ উপৰিও চাউল, আইজোং চাউলৰ মূল্য আছিল মে' মাহত
27ৰ পৰা 23 টকা, এইটো এতিয়া 28ৰ পৰা 36 টকালৈ বৃদ্ধি হৈছে আৰু মানুহে সৰ্বসাধাৰণ জনসাধাৰণে খুচুৰা মূল্য 38 টকাৰ পৰা 45 টকালৈ বৃদ্ধি হৈছে। বহু তথ্য আমি দিছোঁ, কেইটামান কথাই আমি হাইলাইট কৰি দিব খুজিছোঁ। তাৰপিছত মিঠাতেলৰ দাম মে' মাহত 153ৰ পৰা 163 টকা আছিল, এতিয়া 152 টকাৰ পৰা 198 টকালৈকে বৃদ্ধি হৈছে। আৰু আশ্চৰ্যজনক কথাটো হ'ল ৰাইজে খুচুৰা মূল্য 210 টকাৰ পৰা 235 টকালৈকে কিনিব লাগে। এইটোৱে হ'ল চৰকাৰখনৰ কৃতিত্ব। আৰু একফালে কয় তেওঁলোকে কৰবিহীন বাজেট উত্থাপন কৰিছে। কৰ লগোৱাৰ কোনো যিটো GST কমিশ্যনে কৰ নিৰ্ধাৰণ কৰি দিয়ে, তাৰ পাছত অসমত কৰ লগোৱাৰ কথা আহিবই নোৱাৰে। কৰ লগোৱাৰ মূল তথ্যটো ইয়াতে আছে, এইখন পত্ৰতে কৰ লগোৱাৰ তথ্য আছে। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ টোল গেটৰ টেক্স আছে, 100 টকাতকৈ বেছি দামত পেট্ৰল ডিজেল ল'ব লাগে, গেছৰ দাম কিমান বাঢ়িছে, এইবোৰ কথা বাদ দি এই কৰমুক্ত যিটো তেওঁলোকৰ বাজেটৰ মানুহৰ মাজত জনপ্ৰিয় কৰাৰ টাৰ্মিনলজি, যিটো ব্ৰেণ্ডিং কৰিব খুজিছে কৰমুক্ত, এইটো মানুহক কৰা প্ৰহসনক বাদ দিয়ে একো নহয়। আৰু এইখন বাজেট একেবাৰে চূড়ান্ত এখন বাজেটৰ যিটো উৎপাদনশীল চৰিত্ৰ থাকিব লাগে, উৎপাদনশীল চৰিত্ৰ শূন্য এখন বাজেট কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টিতে সীমাবদ্ধ। গতিকে আমি মূল্য বৃদ্ধি কেনেকৈ হৈছে সেই সম্পৰ্কত আপোনাক ক'ব খুজিছোঁ। ইয়াৰ লগত যিহেতু বাজেটৰ এটা সম্পৰ্ক জড়িত হৈ আছে, সেইকাৰণে বাজেটৰ বিষয়টো উত্থাপন কৰিছোঁ। আৰু আন বাজেটৰ লগত জড়িত হৈ থকা কথাও নিশ্চয় মই আপোনালোকৰ আগত উত্থাপন কৰিম। হালধিৰ দাম 250 টকা আছিল, এতিয়া 265 টকা পাইকাৰী হাৰত বিক্ৰী হয় আৰু 330 টকা খুচুৰাকৈ কিনিব লাগে। এয়াই হ'ল মূল্য বৃদ্ধি। চিৰা, সৰ্বসাধাৰণ ৰাইজে চিৰা খায়, চিৰা যিকেইটা মূল দাম বাঢ়িছে, 32 টকাৰ পৰা 40 টকা আছিল, এতিয়া 50ৰ পৰা 60 টকা হৈছে আৰু খুচুৰা মূল্য হৈ গ'ল 80ৰ পৰা 100 টকা। পিঁয়াজৰ মূল্য অতি আশ্চৰ্যজনকভাৱে প্ৰতিটো নাচিকৰ পিঁয়াজ, ৰাজস্থানৰ পিঁয়াজ, বেংগলৰ পিঁয়াজ, কোনো পিঁয়াজৰ দাম কমা নাই। এইটো 15 টকাৰ পৰা 15 টকা 16 টকা আছিল এইটো মে' মাহত, এতিয়া বাঢ়ি তাৰ দাম আপোনাৰ 26 টকাৰ পৰা 31 টকা হৈছে। এইটো ভয়ংকৰ দাম বৃদ্ধি। গতিকে এইখিনি হ'ল মূল্য বৃদ্ধিৰ তথ্য। আৰু সাৰ যিটো আচলতে যিটো আন্তঃৰাষ্ট্ৰীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো নিয়ম, মূল্য বৃদ্ধি হ'ব লাগে এটা বছৰত 5%, এইটো এটা জেনুইন, এটা আইডিয়েল মূল্য বৃদ্ধি। আমাৰ মূল্য বৃদ্ধি 2 মাহত হৈছে 20%। অসমত মূল্য বৃদ্ধি হৈছে 2 মাহত 20%। এইটো ইয়াতকৈ আৰু উদ্বেগজনক ভয়াৱহ তথ্য একো থাকিব নোৱাৰে। যিবোৰ কথা মানুহে আজি উপলব্ধি কৰিব পৰা নাই, যিমান আগবাঢ়িব, কৰোণাৰ পৰিৱেশ যিমান বৃদ্ধি হ'ব আৰু আমাৰ ইয়াত যিমান দিনলৈকে লকডাউন বা কণ্টেইনমেণ্ট জ'ন বা এনেকুৱা ধৰণৰ পৰিৱেশ যিমান দিনলৈকে থাকিব, বন্ধ হৈ থাকিব, তাৰ যিমান দীঘলীয়া হ'ব সিমানে মানুহে মৰ্মে উপলব্ধি কৰিব। এতিয়া তাৰ বিপৰীতে কিন্তু চৰকাৰে ৰাইজক সকাহ দিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া আহোঁ আমি ক'ভিডৰ পৰিস্থিতিক লৈ। আমি যথেষ্ট তথ্য আপোনালোকক দিব খুজিছোঁ। আৰু এইবাৰ বাজেটখনক কোৱা হৈছে যে তেওঁলোকে ক'ভিড বা এই কৰোণাটোক মূল বিষয় হিচাপে লৈ কৰোণাৰ পিছত ক্ষয় ক্ষতি হোৱা কথা বতৰা কেনেকৈ তেওঁলোকে মোকাবিলা কৰিব, ক'ভিডসৃষ্ট পৰিৱেশ কেনেকৈ নিয়ন্ত্ৰণ কৰিব, সেই সম্পৰ্কক লৈ তেওঁলোকে এইখন বাজেট তেওঁলোকে তৈয়াৰ কৰা বুলি কৈছে। আৰু কৈছে যে ক'ভিড বিৰোধী যিটো কাম কাজ তেওঁলোকে এটা জন আন্দোলনলৈ পৰিৱৰ্তন কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 21 জুন তাৰিখে কৈছিল যে 10 দিন মিছন মোডত ভেকচিনেশ্যন দিব। তাৰপিছত বাজেটত এইবাৰ ক'লে যে এইটো এটা জন আন্দোলনলৈ পৰিৱৰ্তন কৰিব। ক'ভিড বিৰোধী সমগ্ৰ প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থকা ইকনমি, আন কথা বতৰা, মানুহক খাদ্য সামগ্ৰী যোগান ধৰা, আমি এটা জন আন্দোলনৰ নমুনা দিব খুজিছোঁ চৰকাৰৰ জন আন্দোলনত। যোৱা সময়ছোৱাত কি জন আন্দোলন কৰিলে তাৰ এটা নমুনা দিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে যেতিয়া মিছন মোডত 10 দিনত 3 লাখকৈ ভেকচিনেশ্যন দিম বুলি ক'লে, সেই দিনকেইটাত আপোনালোকে চাব, মই আপোনালোকক তথ্য দিছোঁ। 21 জুনত তেওঁলোকে ঠিকেই 21 জুনত মুখ্যমন্ত্ৰীয়ে ক'লে, কাৰণ 3 লাখ অতিক্ৰম কৰিছিল, সেইকাৰণে 3,74,555 গৰাকী ব্যক্তিক ভেকচিন দিলে। 22 জুনত 2,49,000 গৰাকী, চাই থাকিব। 23 জুনত আকৌ 3,57,000 গৰাকী, 24 জুনত 1,58,077 গৰাকী, 25 জুনত 1,59,997 গৰাকী, 26 জুনত 1,49,709 গৰাকী, 27 জুনত 10,347 গৰাকী, আৰু 28 জুনত 1,21,824 গৰাকী, 29 জুনত 29,270 গৰাকী আৰু 30 জুনত 13,001 গৰাকী। সৰ্বমুঠ
24,587 মানুহক দিলে জুন মাহৰ 10 দিনত। অৰ্থাৎ তেওঁলোকৰ যিটো 30 লাখ, দিনে 3 লাখকৈ 30 লাখ, তাৰ আধা তেওঁলোকে আধাতকৈ 55% এচিভ কৰিবলৈ, অলমষ্ট 55%, 55% তেওঁলোকে এচিভ কৰিলে। অৰ্থাৎ তেওঁলোক 45% পিছ পৰি থাকিলে। আৰু ভয়ংকৰ তথ্য আপোনালোকক দি আছোঁ, আৰু দি আছোঁ মই। এতিয়া 1 তাৰিখৰ পৰা এই প্ৰক্ৰিয়া আমি আকৌ আমাৰ হাতত তথ্য আছে, এইখন তথ্যও দিব খুজিছোঁ। আজিলৈকে তেওঁলোকে সৰ্বমুঠ তেওঁলোকে ভেকচিন দিছে, তেওঁলোকে 87,64,839 গৰাকীক ড'জ দিছে। তাৰে দুপালিকে দিয়া মানুহৰ সংখ্যা হ'ল 15,27,039 গৰাকী। অৰ্থাৎ 2 মাহ সম্পূৰ্ণ হৈছে এইখন চৰকাৰ গঠন হোৱা। 2 মাহত 15 লাখ, মানে 1 মাহত 7.5 লাখ। 7.5 লাখ দুপালিকে সম্পূৰ্ণ হ'লেহে ভেকচিনেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। চৰকাৰে কৈছিল আগষ্টৰ 15 তাৰিখে প্ৰথম তেওঁলোকে শেষ কৰিব সকলোকে ভেকচিন দি। আৰু এতিয়া মন কৰক, 7.5 লাখকৈ যদি পাৰ মান্থ হয়, আপোনালোকে নিজে হিচাপ কৰক ডিচেম্বৰত শেষ হ'বনে নহয়। এইবাৰ এগৰাকী মন্ত্ৰীয়ে ক'লে যে ডিচেম্বৰত শেষ হৈ যাব। 15 লাখ হৈছে 2 মাহত, 1 মাহত 7.5 লাখ। 7.5 লাখকৈ যদি পাৰ মান্থ দিয়ে, কিমান দিন দিব লাগিব ভেকচিন দিবৰ কাৰণে? এখন মই ভেকচিন কিমান এল'কেট কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে জুলাই মাহৰ কাৰণে মই আপোনালোকক অৰ্পণ কৰিছোঁ। ইয়াত 23 লাখ ভেকচিন এল'কেট কৰিছে এইখনত। সেই সম্পৰ্কতো চৰকাৰে কোনো ধৰণৰ আজিলৈকে তথ্য দিয়া নাই। 23 লাখ ভেকচিন এল'কেট কৰাৰ পাছতো কিন্তু তেওঁলোকৰ যিটো হাৰ, ভেকচিন দিয়াৰ হাৰ, আপুনি আচৰিত হ'ব। আজি কেৱল মাত্ৰ 22টা কেন্দ্ৰতহে ভেকচিন দি আছে, কেৱল মাত্ৰ। আজি 22টা কেন্দ্ৰত ভেকচিন দি আছে। আৰু চৰকাৰৰ ভেকচিনৰ কেন্দ্ৰৰ সংখ্যা আছে 819টা, তাৰে 798টা চৰকাৰী, আৰু ব্যক্তিগত খণ্ডত অধীনত 21টা কেন্দ্ৰত তেওঁলোকে ভেকচিনেশ্যন দি আছে। আমি সমগ্ৰ কথাটোৰ লগত চৰকাৰৰ বাজেট, তেওঁলোকৰ চিন্তা, বাজেটত পোৱা কথা আৰু তেওঁলোকৰ ইয়াত ওলাই পৰা স্বৰূপ, তেওঁলোকৰ জন আন্দোলনমুখী চৰিত্ৰ, এইটো আপোনালোকৰ আগত আমি দাঙি ধৰিব খুজিছোঁ। এইটোৱে হ'ল মানে চৰকাৰে দুটা মিছন মোডত ভেকচিন দিয়া আৰু জন আন্দোলনে পৰিৱৰ্তন কৰাৰ উদাহৰণ। আজি 22টা কেন্দ্ৰতহে কেৱল মাত্ৰ ভেকচিন তেওঁলোকে দি আছে। আজি দেওবাৰ, আজি 22টা কেন্দ্ৰত কেৱল মাত্ৰ ভেকচিন দি আছে। এই তথ্য আপোনালোকক দিব খুজিছোঁ। গতিকে আমি আৰু এটা তথ্য আমি দিব খুজিছোঁ। কৰোণা মহামাৰীৰ সংক্ৰমণৰ এইটো দ্বিতীয় ঢৌ চলি আছে, দ্বিতীয় ৱেভৰ সময়লৈকে চৰকাৰৰ প্ৰথম ৱেভৰ আৰম্ভণিৰে পৰা চৰকাৰে বিভিন্ন ধৰণে ৰাইজৰ পৰা সাহাৰ্য লৈছে। যোৱাবাৰ প্ৰথম ৱেভৰ সময়ত, ফাৰ্ষ্ট ৱেভ যেতিয়া আহিলে, তেতিয়া স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আৰোগ্য নিধি কৰিছিল, আপোনালোকে সকলোৱে মনত আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ সুকীয়াকৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলে ধন সংগ্ৰহ কৰিছিল, দুই ধৰণে ধন সংগ্ৰহ কৰিছিল, নিশ্চয় আপোনালোকৰ মনত আছে। এইবাৰ বাৰু স্বাস্থ্যমন্ত্ৰীয়ে সুকীয়াকৈ আৰোগ্য নিধিৰ কাৰণে ধন সংগ্ৰহ কৰিবলৈ সুযোগ পোৱা নাই, সুযোগ সুবিধা পোৱা নাই, কিন্তু মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলে ধন ৰাইজে দি আছে। খুব আমি যথেষ্ট ভাল পাইছোঁ, সকলো ৰাইজে অতি উৎসাহেৰে দিছে। বিভিন্ন ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানে লক্ষ লক্ষ টকা দিছে, খুব ভাল কথা। কিন্তু আমাৰ বিষয়টো হ'ল, আমাৰ প্ৰশ্ন হ'ল যে আৰোগ্য নিধিৰ যি ধন তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে সংগ্ৰহ কৰা ধন, সেইবোৰ তেওঁলোকে কৈছিল যে ক'ভিডৰ কাৰণে তেওঁলোকে বিভিন্ন বিচনাযুক্ত ক'ভিডৰ কাৰণে স্পেচিয়েল তেওঁলোকে চিকিৎসালয় বনাব, বিভিন্ন ধৰণৰ তেওঁলোকে ICU বেডেড হস্পিটেল কৰিব। কিমান কৰিলে, কি কাম কৰিলে, এই শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ, শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে সাহাৰ্য পুঁজিলে কৰোণাৰ লগত যুঁজিবৰ কাৰণে যিসকল মানুহে জনসাধাৰণৰ ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে যিবোৰ টকা পইচা দি আছে, সেইবোৰ তেওঁলোকে ক'ত খৰচ কৰিব, সেই সম্পৰ্কত ৰাজহুৱাভাৱে শ্বেতপত্ৰ প্ৰকাশ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। জনতাৰ ধন, ৰাইজে জনাৰ অধিকাৰ আছে। যদিও মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি বা আৰোগ্য নিধিৰ ধন নহওক লাগিলে, কি কৰিলে আৰোগ্য নিধিত কাম, শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে। আৰু কি কৰিব মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি বা কিমান আহিলে, সেই সম্পৰ্কত ৰাজহুৱা তথ্য প্ৰকাশ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু এটা বিষয়, সেই বিষয়টো যোৱাকালি আপোনালোকে দেখিছে যে অসমত এটা বিৰল দৃশ্য,
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ড্ৰাগছৰ যিবোৰ ড্ৰাগছ ধৰা পৰিছে সেইবোৰ জ্বলাইছে, এটা উৎসৱমুখৰ এটা পৰিৱেশ। সাংঘাতিক সংবাদ মাধ্যমসমূহতো একদম প্ৰথম পৃষ্ঠাত এখন ছবি, কোনোবা মানুহ মৃত্যু হ'লে মানে সমাধিত যেনেকৈ তুলি চিতাত জ্বলায়, তেনেকুৱা এটা পৰিৱেশৰ মাজেৰে কালি এটা কাৰ্যসূচী কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক দেখিবলৈ পাইছোঁ। আমি ভাল পাইছোঁ, ড্ৰাগছ ধৰিব লাগে, ড্ৰাগছমুক্ত অসম তেওঁলোকে বা ৰাগিয়াল বস্তুমুক্ত অসম কৰিবৰ কাৰণে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি সদায় তাক আদৰণি জনাইছোঁ আৰু প্ৰয়োজন। বিগত সময়ছোৱাত তেওঁলোকৰে চৰকাৰ আছিল, ইমান ঘৰে ঘৰে ইমান কেজিয়ে কেজিয়ে কানি, হিৰ'ইন, কোকেইন এইবোৰ কেনেকৈ থাকি গ'ল, আমি অতি আশ্চৰ্যজনক কথা। গতিকে আমাৰ মূল কথাটো হ'ল যে ড্ৰাগছ ধৰিব লাগে, যিসকল ইয়াৰ লগত অপৰাধী আছে অতি কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে, তাৰ কাৰণে আইন আছে। আইনখন আপোনালোকে সকলোৱে জানে যে NDPS, ড্ৰাগছ এণ্ড চাইক্ৰটপিক ছাবষ্টেঞ্চ এক্ট 1985। এইখন এক্টৰ মতে ড্ৰাগছ যিসকলে সৰবৰাহ কৰে, যিসকলে ড্ৰাগছ খায়, ড্ৰাগছ সামগ্ৰী, এনেকুৱা ধৰণৰ সামগ্ৰী ডিছপ'জ কেনেকৈ কৰিব লাগে, সকলো ধৰণৰ কথা বতৰা ইয়াত উল্লেখ আছে। ড্ৰাগছ কেনেকৈ ডিছপ'জ কৰিব সেই সম্পৰ্কত স্পেচিফিক কথা আছে আৰু এইখন এখন একদম হাইলি এখন টেকনিকেল, খুব চাইণ্টিফিক এখন এক্ট এখন। আমাৰ কথা হ'ল যে কালি যে এই যে ড্ৰাগছসমূহ জ্বলাই দিলে, আমাৰ সন্দেহ এটাই যে ইয়াক লৈয়ে চাৰ্জশ্বীট বনে। ইয়াৰ পৰা ড্ৰাগ টেষ্টিং লেবৰেটৰীৰ পৰা ৰিপৰ্ট আহে, তাৰ ওপৰত ভিত্তি কৰি চাৰ্জশ্বীট বনে, তাৰ ওপৰত ভিত্তি কৰি যিসকল অপৰাধী তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি হয়। কিন্তু আমাৰ কথাটো হ'ল যে এই যে জ্বলাই দিয়া হ'ল ৰাজহুৱাকৈ, আচলতে ইয়াৰ যোগেদি এই অপৰাধীসকলৰ তেওঁলোকৰ এভিডেঞ্চবোৰ শেষ কৰি দিব বিচৰা হৈছে নেকি, নাইকিয়া কৰি দিব বিচৰা হৈছে নেকি? যিমান প্ৰয়োজন এখন ভাল শক্তিশালী চাৰ্জশ্বীট বনোৱা, তাতকৈ বেছি ড্ৰাগছ জ্বলাই মানুহৰ মাজত জনপ্ৰিয় হোৱাৰ পপুলাৰিটি স্থান কৰিবৰ কাৰণে চৰকাৰে এই কাম কাজ কৰিছে নেকি, সেইটো জনগণৰ মাজত সন্দেহ হৈছে। কাৰণ আইনে এই কথা কৈ দিছে কেনেকৈ কৰিব লাগে, ডিছপ'জ কেনেকৈ কৰিব লাগে, সেইটোতো আৰু বেলেগে কৰিব লগা কথা নাই। এইটো গৃহ বিভাগৰ বিষয় নহয়, মানে গৃহ বিভাগে জ্বলোৱাটো দায়িত্ব। মই নাভাবোঁ যে মুখ্যমন্ত্ৰী ড্ৰাগছ জ্বলোৱাটো তেওঁৰ দায়িত্বটো হ'ল যে অপৰাধীসকলে কোনো কাৰণতে হাৰি যাব নোৱাৰাকৈ চাৰ্জশ্বীট তৈয়াৰ কৰি যাতে, কাৰণ এতিয়া যদি এইটো যদি এটা দিনত যদি প্ৰমাণ হয় ড্ৰাগছটো জ্বলোৱাৰ কাৰণে এভিডেঞ্চ নাইকিয়া হৈ গুচি গৈছে, কাৰণ 2 মাহৰ কথা, 2 মাহত মইতো নাভাবোঁ যে ড্ৰাগ টেষ্টিং লেবৰেটৰীৰ পৰা সকলো ধৰণৰ টেকনিকেল ফৰ্মেলিটি, সকলো লিগেল ফৰ্মেলিটি শেষ কৰি আনি তেওঁলোকৰ ৰিপৰ্ট বনিব। 2 মাহ হৈছে, চৰকাৰে এইটো গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰা এমাহ হৈছে। গতিকে এই কথাবোৰ আচলতে লক্ষ্য ৰাখিব লাগিব, এইটোহে মূল কথা। গতিকে আমাৰ মনৰ কথা, জনতাৰ মনৰ কথা আৰু এইখন আইনে কোৱা কথা বতৰাৰ সম্পৰ্কতহে আমি ক'ব খুজিছোঁ। গতিকে আপোনালোকে এই বিষয়ত নিজৰ আগন্তুক দিনত সকলোৱে লক্ষ্য ৰাখিব বুলি মই আশা ৰাখিছোঁ। অসমৰ জনগণকো এই বিষয়টো লক্ষ্য ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। গতিকে বাজেট সম্পৰ্কীয় কথা আমি কৈছোঁৱেই, বাজেটত আমি আশানুৰূপ সম্ভাৱনা এটা আমি দেখা পাইছোঁ। কাৰণ ড্ৰাগছ কেনেকৈ ডিছপ'জ কৰিব সেই সম্পৰ্কত আইনখনে কৈছে নহয়, NDPS-এ কৈছে 1985-ৰ যিখন নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক্ৰটপিক ছাবষ্টেঞ্চ এক্ট 1985, ডিছপ'জ কৰা, অপৰাধীক ধৰা, তেওঁলোকৰ হিৰ'ইন, কোকেন, কাৰণ সকলোতে কিমান পাৰ্চেণ্টেজ আছে, ধৰা পৰা 10 কেজি হিৰ'ইন কোকেনত অৰিজিনেল পাৰ্চেণ্টেজটো কিমান, কি মিক্স কৰিছে তেওঁলোকে, সেই সকলো তথ্যটো লেবৰেটৰীৰ পৰা আহিব লাগিব, তাৰ ওপৰত ভিত্তি কৰি চাৰ্জশ্বীট বনিব। সকলো কথা ইভেন সেই যে ছাবষ্টেঞ্চ, সেই সামগ্ৰী ডিছপ'জ কৰিবৰ কাৰণে এইখন আইনে নীতি নিৰ্দেশনা দিছে। কাৰণ আইনৰ ঊৰ্ধত আপুনিও নহয়, ময়ো নহয়, মুখ্যমন্ত্ৰী মহোদয়ো নহয়। আইন আমাৰ সকলোৰে ওপৰত, সংবিধান আৰু আইনৰ ঊৰ্ধত আমি কোনো নহয়। গতিকে উৎসৱমুখৰ পৰিৱেশতকৈ, পপুলাৰিটি স্থানতকৈ অপৰাধীৰ শাস্তি বেছি গুৰুত্বপূৰ্ণ, এইটো কথা মনত ৰাখিব লাগিব। তেওঁলোকৰ চাৰ্জশ্বীট অতি শক্তিশালী, কাৰণ আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ ভংগ কৰা বিভিন্ন ধৰণৰ কথা বতৰা এটা সময়ত দিন দুপৰতে এটা নৈৰাজ্যবাদী পৰিৱেশ কৰি সুবোধ বিশ্বাসে আক্ৰমণ কৰি বেলেগ এটা কমিউনেল পৰিৱেশ সৃষ্টি কৰাৰ পাছত চাৰ্জশ্বীটৰ দুৰ্বলতাৰ কাৰণে জেলৰ পৰা ওলাই যোৱা পৰিৱেশো দেখিছিলোঁ। গতিকে চৰকাৰখনৰ আন্তৰিকতা আমি আগতে দেখিছোঁ। গতিকে আমি সেইকাৰণে এই যে জ্বলাই দিলে, কালি এটা উৎসৱমুখৰ পৰিৱেশ যে কৰিলে, এটা পপুলাৰিটি স্থান এটা, আমিতো নাভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ড্ৰাগছ জ্বলাবলগীয়া এতিয়া
প্ৰয়োজনীয়তা আছে, বহু বিষয় আছে, কৰ্মচাৰী আছে, কৰ্মকৰ্তা আছে, ডিপাৰ্টমেণ্টৰ মানুহ আছে, তেওঁলোকে কৰিবলগীয়া কাম আছে এইবোৰ। গতিকে মই ভাবোঁ যে মানুহৰ মাজত সন্দেহ হৈছে, সন্দেহৰ কাৰণ এইখন আইনমতে সকলো কাম হ'ব লাগিব। কিন্তু এটা কথা, এট দ্য ছেইম টাইম, কাৰণ আজিকালি কথা ক'লে টুইষ্ট কৰি দিয়ে, অপৰাধীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে, এইটো মূল কথা, আৰু আইনমতে হ'ব লাগে, NDPSৰ মতে হ'ব লাগে, এইটো হ'ল মূল কথা। কিন্তু এই যিবোৰ কথা বতৰা কাম কাজ এইবোৰৰ ওপৰতহে মানুহৰ সন্দেহ হৈছে, এভিডেঞ্চ কেনেবাকৈ তেওঁলোকে নাইকিয়া কৰিছে। দ্বিতীয় কথাটো হ'ল বাজেটত যিবোৰ মৌলিক বিষয় উত্থাপন কৰিব লাগে, উৎপাদনশীল বাজেটটো নহয়, একেবাৰে উৎপাদন শূন্য, মানে উৎপাদনশীলতা শূন্য এখন বাজেট, আনপ্ৰডাক্টিভ এখন বাজেট, সীমাবদ্ধ কেৱল মাত্ৰ বেনিফিচিয়াৰীক লৈ, বিভিন্ন নাম ধুনীয়াকৈ শুনিবলৈ ভাল লগা কিছুমান নাম দিছে, যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকৰ আছিল, বানমুক্ত অসম, কিমান তেওঁলোকে দিলে, ৰুগ্নপ্ৰায় উদ্যোগসমূহ তেওঁলোকে পুনৰুদ্ধাৰ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিলে, ক'ভিড পৰিস্থিতিত যিসকল আক্ৰান্ত হৈছে, বিশেষকৈ শ্ৰমিক, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, কাম কৰা, দিন মজুৰি কৰা আন ব্যক্তি, বা অটো চলোৱা, ৰিক্সা চলোৱা যিসকল ব্যক্তি আছে, অ'লা উবেৰৰ যিসকল ব্যক্তি আছে, আনকি অধিবক্তাসকল কি অৱস্থা আছে, সেই সম্পৰ্কত কোনো এড্ৰেছ কৰা নাই এখন বাজেটত। তাৰ উপৰিও শিক্ষাত এতিয়া যিমান মৌলিক বিষয়সমূহৰ সম্পৰ্কত যিমান এড্ৰেছ কৰিব লাগে, আজি ছাত্ৰ ছাত্ৰীসকলক ভেকচিন দি কমপ্লিট কৰি তেওঁলোকক পঢ়াশালীলৈ উলিয়াই নিব লাগিছিল, তাৰ বিপৰীতে কি কৈছে, তেওঁলোকক মোবাইল দিছে। ভেকচিনটো শেষ কৰিবলৈ তেওঁলোকৰ এই অৱস্থা, 7.5 লাখকৈ পাৰ মান্থ দি আছে, প্ৰতি মাহে 7.5 লাখকৈ কেৱল দিছে। গতিকে আমি বাজেটখনত পাব লগা যিটো কথা, কোনো ধৰণৰ ইয়াত আমি আচলতে পোৱা নাই বাজেটখনত। আৰু আচৰিত কথাটো, আশ্চৰ্যজনক কথা, এতিয়া নতুন মেডিকেল কলেজ তেওঁলোকে দিবলৈ ওলাইছে, কিন্তু আপোনালোকে সকলোৱে জানে যে মেডিকেল কলেজৰ ইনস্পেকশ্যনলৈ যেতিয়া মেডিকেল কাউন্সিল অফ ইণ্ডিয়া আহে, তেতিয়া বৰপেটা মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজত নথকা কিছুমান তাৰ প্ৰফেচাৰ ডিব্ৰুগড় মেডিকেল কলেজ বা আছাম মেডিকেল কলেজ বা গুৱাহাটী মেডিকেলৰ পৰা পঠাব লাগে। এইটো এটা নিয়মীয়া পৰিৱেশ, সকলোৱে জানে। যদি এইটো কথা উল্লেখ কৰা নহয়, যদিও ইয়াৰ কাউণ্টাৰ চৰকাৰে দি থাকে, কিন্তু সঁচা বাস্তৱ হ'ল প্ৰয়োজনীয় প্ৰফেচাৰ নাই, প্ৰয়োজনীয় আন সামগ্ৰী নাই, কেৱল মাত্ৰ মেডিকেল কলেজ আৰু 8মহীয়া বাজেট এখন, আগষ্টৰ পৰা মাৰ্চলৈকে বাজেট এখন, 8 মাহত এখন মেডিকেল কলেজ, 3খনকৈ মেডিকেল কলেজ সম্ভৱ। এই এনেকুৱা ধৰণৰ চমক সৃষ্টি কৰা, আমাক মেডিকেল কলেজ বহুত লাগে, জিলাই লাগে, কিন্তু যিকেইখন আছে সেইকেইখনৰ অৱস্থা কি, সেইটো হ'ল মূল কথা। গতিকে মই ভাবোঁ যে মানুহক দুটা চমক সৃষ্টি কৰিছে, কৰবিহীন কথাটো অৰ্থহীন কথা এটা। GST কমিশ্যনে কৰৰ কথা যিহেতু ঠিক ঠাক কৰে, য'ত ইমান উচ্চ হাৰত মূল্যবৃদ্ধি চলি আছে, 100 টকীয়া পেট্ৰল ডিজেল ল'ব লাগে, গেছৰ দাম বাঢ়িছে, টোল টেক্স মানুহে দি আছে, তাৰ উপৰিও আন সকলো ধৰণৰ কৰ কাটল বাঢ়িয়ে আছে, তাৰপিছত আৰু বেলেগ হাৰত টেক্স লগাব, এইটো কেতিয়াও সম্ভৱ নহয়। এইটো এটা মানুহৰ মাজত এটা মিছা এটা মানে মানুহক তেওঁলোকে মিছা বিভ্ৰান্তিকে এটা পৰিৱেশ দিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে মই এই বিষয়সমূহ উত্থাপন কৰিছোঁ অসমৰ ৰাইজৰ উদ্দেশ্যে, আৰু আগন্তুক দিনত এই যে চৰকাৰৰ যিবোৰ এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত, কাম কাজ, এইবোৰৰ বিৰুদ্ধে আমি আমাৰ যিবোৰ বক্তব্য, দৃষ্টিভংগী আমি জনগণৰ সন্মুখত আমি পুনৰ অৱগত কৰিম। নহয়, উমৈহতীয়া আমি এলায়েন্সৰ কথালৈ অহাই নাই, এতিয়ালৈকে এলায়েন্সৰ কোনো কথা কোৱা নাই। আমি কথা কৈছোঁ যে বিজেপি বিৰোধী কেৱল মাত্ৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী। মহাজোঁটৰ কথা, জোঁটবন্ধনৰ কথাটোত আমি কেতিয়াও অহা নাই, জোঁটবন্ধনৰ কথা কেতিয়াও কোৱা নাই। বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী। নাই, আমাৰতো স্পষ্ট কথা যে বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী। সমৰ্থন আৰু এলায়েন্স সেই সম্পৰ্কীয় কথা অহা নাই। এটা কথাটো হৈ গ'ল যে মূল কথাটো হ'ল বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে। সেইটো আমি আহ্বান কৰিছোঁ, পোষকতা কৰিছোঁ, আহ্বান জনাইছোঁ। নহয়, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, উমৈহতীয়া প্ৰাৰ্থী, বিজেপি বিৰোধী।
বিজেপি বিৰোধী শক্তি যোন যোন আছে উমৈহতীয়া এগৰাকী প্ৰাৰ্থী গোটেই বছৰ আমাৰ মতটো প্ৰকাশ কৰিছোঁ যে অসম জাতীয়তাবাদী পৰিষদে এইটো এটা উমৈহতীয়া পাৰ্টীৰ পোষকতা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত এতিয়া আলোচনা বিলোচনা সেইখিনি একো হোৱা নাই, কোন আহিব কোন যাব। যিটো ভুল কৰিলে ইলেকশ্যনত যে আপোনালোকৰ কাৰণে হওক বা ৰাইজৰ দলৰ কাৰণে বিজেপি কেইবাটা সমষ্টিত জিকিলে, এইবাৰ এইটো ভুল যাতে নহওক তাৰ কাৰণে আপোনালোকে বিৰোধী শক্তি একত্ৰিত নাই, সেইটো আমি কেতিয়াও ভুল বুলি কোৱা নাই। আমাৰ দৃষ্টিভংগী আদৰ্শ আজিও স্পষ্ট যে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিৰ লগত আমি কেতিয়াও আজি মহাজোঁটত জোটবন্ধনত নাযাওঁ, কিন্তু আমি বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত প্ৰতিহত কৰাৰ স্বাৰ্থত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটো আমি পোষকতা কৰিছোঁ। কথাটো স্পষ্টকৈ বুজি লওক, ইয়াত জোটবন্ধনৰ কথা অহা নাই। আগতেও আমি এই কথা কৈছিলোঁ, আজিও সেই কথা কৈছোঁ। পুনৰ আদৰ্শগত নীতিগত প্ৰশ্নত কেতিয়াও আপোচ কৰাৰ প্ৰশ্ন নাহে, কিন্তু বিজেপিক প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰিছোঁ। বুজাবুজি উমৈহতীয়া প্ৰাৰ্থী বুলি ক'লে বুজাবুজি মহাজোঁট একেলগে একে ডাইচত উঠি বক্তব্য ৰাখিব লাগিব, সেইটো কথা অহা নাই। আমাৰ আদৰ্শগত প্ৰশ্নত ন' কম্প্ৰমাইজিং কথা। আৰম্ভ কৰি এটা ৰেকেট আৰম্ভ হৈছে, অৰ্থাৎ ষ্টাৰ ডিষ্টিংশ্যন বা ব্যৱস্থা শিক্ষা বিভাগৰ কি অভিজ্ঞ ক্ষেত্ৰতো গুৰুতৰ পাৰ্থক্যতা আহিছে। তেতিয়াহ'লে ফলাফল কিমান শুদ্ধ হ'ব তাকে প্ৰশ্ন লৈ গৈছে। চাওক, আমিতো ফুল প্ৰুফ মেকানিজিম এটা বিচাৰিছিলোঁ আৰম্ভণিৰ পৰা। চাওক, আমি দুটামান কথা স্পষ্টকৈ কৈ ৰাখিছিলোঁ যে এতিয়া চৰকাৰে ব্যৱস্থাটোৰ সম্পৰ্কত নিজৰে প্ৰশ্ন, তেওঁলোকে সেইকাৰণে ইকুৱেলাইজিং টেষ্ট পাতিব লাগে বুলি এখন নটিচ উলিয়াই দিছে। আমাৰ কথাটো হ'ল যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত দুবাৰ কিয় হাৰাশাস্তি কৰিছে। তেওঁলোকে আজি বঞ্চিত হৈছে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ হ'লে তেওঁলোকে যে এতিয়া এই যে এনেকুৱা এটা ব্যৱস্থাৰ মাজত তেওঁলোকৰ ইভালুৱেশ্যন হ'ব, তেওঁলোকৰ মাৰ্কিং ছিষ্টেম হ'ব, তাৰ পাছত এইবাৰ চাৰ্টিফিকেট লোৱাৰ পাছত তেওঁলোকে আকৌ কলেজৰ অধ্যাপক অধ্যাপিকা বা টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ হ'লে বোলে আকৌ পুনৰ তেওঁলোকে ইকুৱেলাইজিং পৰীক্ষা এটা দিব লাগিব। ইকুৱেলাইজিং পৰীক্ষা টেট পৰীক্ষাটো দিওঁতে বেলেগ বেলেগ প্ৰান্তৰ বিভিন্ন পাৰ্চেণ্টেজৰ ল'ৰা ছোৱালীৰ মাজত ইকুৱেলাইজিং তেওঁলোকে সেইটোৱে টেটৰ যিটো পৰীক্ষা। তাৰ উপৰিও এই 21 চনৰ এই দুয়োটা বেষ্টৰ মানুহক আকৌ ইকুৱেলাইজিং টেষ্ট লোৱা কথাটো আচলতে তেওঁলোকৰ ওপৰত এটা দুটা হেঁচা, তেওঁলোকক অলপ বিশেষ ধৰণে চোৱা হ'ব। তেওঁলোকে ইকুৱেলিটিটো আন মানুহৰ লগত নাথাকিব। সেইকাৰণে প্ৰথমে কৈছিলোঁ যে মেকানিজিম মেচিনাৰী যি ঠিক কৰক যাতে তেওঁলোকে ন্যায় পায়। এই সন্দেহটো চৰকাৰে প্ৰথমেই কৈ দিছে যে তেওঁলোকে বেছি নম্বৰ পাব, কোনোবাই কয় কম নম্বৰ পাব। তাৰমানে অৰ্থাৎ মেচিনাৰীটো গণ্ডগোল আছে। তোমালোকে লোৱা যিটো প্ৰক্ৰিয়াটো তোমালোকৰ নিজৰে সন্দেহ, চৰকাৰৰ নিজৰে সন্দেহ যে এই ব্যৱস্থাটোৱে ন্যায় দিয়া নাই। গতিকে আমি কৈছোঁ যে ন্যায় দিয়া ব্যৱস্থা এটা দিয়া, ছাত্ৰ ছাত্ৰীসকলৰ মানসিক হাৰাশাস্তি যাতে হ'ব নোৱাৰে। আৰু এতিয়া যিহেতু এই কথাবোৰ আহিছে যে টকা পইচাৰ লেনদেন হৈছে, এইবোৰ কথাই গোটেই প্ৰক্ৰিয়াটো ফুল প্ৰুফ যে নহয়, এই কথাটোকে প্ৰমাণ কৰিছে। এই কথাটো আমি আগতে আশংকা ব্যক্ত কৰিছিলোঁ, আমি সংবাদমেল পাতি এই কথাটো আমি আগতে কৈছোঁৱেই, বাৰে বাৰে কৈছোঁ। এনেকুৱা হ'ব বুলি আমি অসম জাতীয় পৰিষদে আজিৰ পৰা 15-20 দিনমান আগত সংবাদমেল অনুষ্ঠিত কৰি আমি কৈছিলোঁ যে এইটোৱে হ'বলৈ গৈ আছে। চৰকাৰে যিটো মেকানিজমত পৰীক্ষা পাতিবলৈ গৈছে, সেই মেকানিজমত লেকুনা আছে, তাত দুৰ্নীতি হ'ব, স্বজন তোষণ হ'ব। এই কথাটো আজিৰ পৰা 15-20 দিন আগত সংবাদমেল পাতি আমি ইয়াতে গৈ কৈছিলোঁ আপোনালোকৰ আগত, আৰু কালি সেইটো হ'ল ওলাই গ'ল। স্বজন তোষণ হৈছে, দুৰ্নীতি হৈছে, এইটো ওলাই গ'ল। আমি আশংকা প্ৰকাশ কৰাটোৱে সত্য প্ৰমাণিত হ'ল। নাই, তেনেকুৱা কোনো কথা নাই, কাৰণ এইবোৰ বিষয়ে আমাৰ দলৰ মাজত কাৰ্যনিৰ্বাহকত আলোচনা বিলোচনা কৰি পৰৱৰ্তী দিনৰ সিদ্ধান্ত হ'ব। কোন হ'ব প্ৰাৰ্থী, ক'ত খেলিব, ক'ত নেখেলিব, সেই সম্পৰ্কত পৰৱৰ্তী দিনত আছে। চাওক, এইটো কোনো ধৰণৰ তেনেকুৱা ব্যক্তিগত কথা বতৰা ইয়াত নিৰ্ভৰ নকৰে। ইয়াত হৈ গ'ল আমি এটা গণতান্ত্ৰিকভাৱে চলা এটা দল, আমি আমাৰ কাৰ্যনিৰ্বাহকত আলোচনা বিলোচনা কৰি কোন হ'ব প্ৰাৰ্থী সেই সম্পৰ্কত আমি চূড়ান্ত সিদ্ধান্ত ল'ম। থেংক ইউ ছ' মাছ, আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু চাহ একাপ খাই যাব, আপোনালোকক চাহ খাবলৈ অনুৰোধ কৰিলোঁ। হয় হয় হয়
বিজেপি বিৰোধী সকলো দললৈকে যে আহ্বান জনাইছে আপোনালোকে সকলোকে আলোচনা পাতিব নেকি? কংগ্ৰেছ, AIDF, ৰাইজৰ দল, CPM? চক মানে আলোচনা প্ৰক্ৰিয়া বা মানে গোটেই বিষয়টো কেনেকৈ আগবাঢ়িব সেই সম্পৰ্কত পৰৱৰ্তী দিনত সিদ্ধান্ত ল'ব লাগিব। কিন্তু আমাৰ অন প্ৰিন্সিপল ডিচিশ্যনটো হ'ল বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত, প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটো পোষকতা কৰিছোঁ। আপোনালোকে যদি এলায়েন্স নকৰে কাৰো লগত তেতিয়াহ'লেতো কোনো সেই আহ্বানটো মানি নল'ব, কাৰণ যোৱাবাৰ নিৰ্বাচনতে আপোনালোকে সেই আহ্বানটো জনাইছিল, আপোনালোকে জনাইছিল, ৰাজ্যৰ দলে জনাইছিল। যোৱাবাৰ আমাৰ দৃষ্টিভংগীটো আছিল যে আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে, আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ'ব লাগে, সেই কথাটো আমি আহ্বান কৰিছোঁ। আমাৰ কাৰ্যনিৰ্বাহকত যিটো কথা আলোচনা হৈছে, মাননীয় সভাপতি মহোদয়ৰ অনুমতিক্ৰমে কথাটো কৈ দিছোঁ আপোনালোকক, সেইটো হ'ল মিত্ৰতাৰ কথাটো এতিয়া অহা নাই। এতিয়া অসম জাতীয় পৰিষদে নিজৰ মত ব্যক্ত কৰিছে। অকল অসম জাতীয় পৰিষদ এটা ৰাজনৈতিক দল নহয়, বহুকেইটা ৰাজনৈতিক দল আছে যিকেইটা দল বিৰোধী শিবিৰত আছে। অন্যান্য ৰাজনৈতিক দলসমূহে তেওঁলোকৰ মতামতো ব্যক্ত কৰক, আৰু তাৰপিছত কি পৰিস্থিতি সৃষ্টি হয় তাৰ ওপৰত ভিত্তি কৰি কাৰ্যনিৰ্বাহকে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। যদি মিত্ৰতাত মানে এতিয়া মিত্ৰতাৰ কথা অহা নাই, যদি ভৱিষ্যতে সকলো মানে সন্মত হয় তেতিয়াহ'লে কংগ্ৰেছ মহাজোঁটে হওক বা AIDF হওক যিকোনো দলৰ লগত আপোনালোকে মিত্ৰতা কৰিব। মই আগতে যিটো কথা ক'লোঁ, অন প্ৰিন্সিপল কথা, আমি মিত্ৰতা মহাজোঁটৰ প্ৰশ্নত অহা নাই। মিত্ৰতা মহাজোঁট এই গোটেই কথাটোলৈ অহা নাই। আমি কৈছোঁ যে উমৈহতীয়া এগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগে। আমাৰ যিটো অন প্ৰিন্সিপল যিটো ডিচিশ্যন সেইটো একে আছে। মই আগতে ক'লোঁ, এবাৰ দোহাৰিলোঁ। আমাৰ কিন্তু যেন খোকোজা থাকি গ'ল দৰিদ্ৰা, মানে বিষয়টো এনেকুৱা, যদি তেনেকুৱাই হয় মানে উমৈহতীয়া প্ৰাৰ্থিত্বৰ কথা, তেতিয়াহ'লে হয় মহাজোঁট বন্ধন হওক বা ৰাইজৰ দল হওক বা জাতীয় পৰিষদ হওক, কাৰোবাৰ এজন প্ৰাৰ্থী থাকিব লাগিব। Definitely. যদি সেইটো হয় তেতিয়াহ'লে সেই আণ্ডাৰষ্টেণ্ডিঙৰ লেভেলটো ক'ৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে কি ভাবে? একদম মানে ডাইৰেক্ট প্ৰশ্ন সেইটো। ক'ৰ পৰা ষ্টাৰ্ট হ'ব এইটো ঠিক কৰি ল'ব লাগিব মেকানিজমটো। চাওক, মহাজোঁটত অংশগ্ৰহণ কৰাৰ প্ৰশ্নটো কেতিয়াও অহা নাই। আদৰ্শগত কথাটো একেই ৰাখিছোঁ। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সম্পৰ্কত আমাৰ যিটো দৃষ্টিভংগী সেইটো স্পষ্ট আছে। কিন্তু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এগৰাকী উমৈহতীয়া প্ৰাৰ্থী, পাৰ্থক্যটো ধৰিব পাৰিছেনে? অন প্ৰিন্সিপল আদৰ্শগত প্ৰশ্ন, আমাৰ আদৰ্শৰ দৃষ্টিভংগীত অকণমানো পাৰ্থক্য অহা নাই। কিন্তু যিহেতু বিজেপিক প্ৰতিহত কৰিব লাগে, প্ৰতিৰোধ কৰিব লাগে, সেইকাৰণে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী। বুজি পাইছেনে? বিৰোধী বুলি কওঁতে AIDF যিটো সোমাই আছে তাৰ মাজত আপোনালোকে গোটেই উপনিৰ্বাচন AIDF সহায় ল'ব উমৈহতীয়া প্ৰাৰ্থীৰ ক্ষেত্ৰত। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সম্পৰ্কত আমাৰ দৃষ্টিভংগী একে আছে। বুজি পাইছেনে? আমি আগতে কি যিটো দৃষ্টিভংগী লৈছোঁ, ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বুলি ক'লে কাক পৰিছে? ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু সাম্প্ৰদায়িক ৰাজনৈতিক শক্তি। আমাৰ দলৰ যিটো দৃষ্টিভংগীত কেতিয়াও কম্প্ৰমাইজ নাই কৰা, কম্প্ৰমাইজ নকৰোঁ। কিন্তু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আমি এগৰাকী উমৈহতীয়া প্ৰাৰ্থী দিয়াটো পোষকতা কৰিছোঁ। বিজেপি দলে এখন জাল পাতি থৈছে যে তেওঁলোকে ৰাজনীতিৰ কথা ক'লে AIDFৰ প্ৰসংগ উত্থাপন কৰে। আমি অসমৰ ৰাইজক আহ্বান জনাওঁ, অনুৰোধ কৰোঁ যে বিজেপিৰ সেই জালখনত আপোনালোকে ভৰি নিদিব। অসমত সাম্প্ৰদায়িক ৰাজনৈতিক দল যেনেকৈ বিজেপি তেনেকৈ AIDFও। আমাৰ দৃষ্টিভংগী স্পষ্ট। বাৰে বাৰে এই কথাটো উত্থাপন কৰাৰ লগে লগে বিজেপিৰ জালখনতহে ভৰি দিয়া হয়। সাম্প্ৰদায়িকতা, সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই, এইটো স্পষ্ট। কংগ্ৰেছ বা AIDF মানে ধৰক ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ লগত মানে মিত্ৰতা নকৰে, তেতিয়াহ'লে কাৰ লগত কৰিব? কাৰণ CPM-ৰ লগত কৰি বা ধৰক CPM-ৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক কনফিউজ কিয় কৰিছে? আদৰ্শগত প্ৰশ্নত কোনো ধৰণৰ কম্প্ৰমাইজ আমাৰ নাই। কিন্তু বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত, বিজেপিক বাধা দিয়াৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থী দিয়াটো পোষকতা। সকলোকে একাপ চাহ খাই যাবৰ কাৰণে অনুৰোধ কৰিলোঁ।